মই ইতিমধ্যে পাৰ্টিক ইতিমধ্যে জনাইছোঁ যে মই যিটো ৰাজ্যসভা মেম্বাৰ আছিলোঁ 1 বছৰ 8 মাহে পালোঁ আৰু ৰাজ্যসভাৰ কাৰ্যকাল 6 বছৰ থাকে আৰু সেইকাৰণে পাৰ্টিক অনুৰোধ জনাইছোঁ যে মোক আকৌ কণ্টিনিউ কৰিব লাগে বুলি। মই ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক কথাখিনি কৈছোঁ যে মোক দ্বিতীয়বাৰৰ কাৰণে ৰাজ্যসভাত যাতে নাম পঠিয়ায় তাৰ কাৰণে বিশেষভাৱে তেওঁলোককো মই অনুৰোধ জনাইছোঁ। কাৰণ মই আপোনালোক জানে যে উজনি অসমৰ প্ৰথম মই বিধায়ক 2001 চনত লামডিঙত বিধায়ক আছিল আৰু দুলীয়াজানত বিধায়ক এজন আছিল, মই আছিলোঁ। তো 3বাৰ মই বিধায়ক খেলিছোঁ আৰু 2বাৰ জিকিছোঁ আৰু সেই অভিজ্ঞতাটো আছে মোৰ। আৰু মই ভাবিছোঁ মই ৰাষ্ট্ৰীয় ৰাজনীতিতে থাকিম বুলি ইতিমধ্যে নিজৰ ফালৰ পৰা ভাবিছোঁ আৰু পাৰ্টীয়ে যি সিদ্ধান্ত লয় সিদ্ধান্তটো মানি নিশ্চয় ল'ব লাগিব। কিন্তু মই পাৰ্টীয়ে এইখিনি কথা কৈছোঁ যে মই 1 বছৰ 8 মাহে পাইছোঁ ৰাজ্যসভাৰ মেম্বাৰ হিচাপে, মোক যাতে কণ্টিনিউ কৰে সেইটো অনুৰোধ জনাইছোঁ।